ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে পৰ্যটন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ওদালগুৰি জিলাত 1 লাখ মহিলাক লাখপতি কৰিবলৈ চৰকাৰে হাতত লৈছে। ওদালগুৰি জিলাত নতুনকৈ 12,000 প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ বনাই দিয়াৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ সোমালে আৰক্ষীক খবৰ দিবলৈ হিতাধিকাৰীক কৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ভিটিআৰো 40টা সমষ্টিত নহয়, য'ত আমাৰ জয় হোৱাৰ সম্ভাৱনা আছে, তাত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন খেলিব লাগে বুলি মত পোষণ কৰিছোঁ। এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। অহা 3 তাৰিখে ভিটিআৰ নিৰ্বাচন সন্দৰ্ভত সভা অনুষ্ঠিত হ'ব। ভিটিআৰত 5 গৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁলোকৰ প্ৰতিবেদনসমূহ আহিব। প্ৰতিবেদনসমূহ যিহেতু অহা নাই, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মনৰ কথা 40টাতে খেলিব লাগে আৰু 40টাতে জিকিব লাগে। 5 মন্ত্ৰীৰ প্ৰতিবেদন ভিত্তি কৰি কিমানটাত আমি নিৰ্বাচন খেলিম 3 তাৰিখে গম পাব। প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, দীপেন বড়োৱে য'ত নিৰ্বাচন খেলিব তাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰঞ্জিত কুমাৰ দাসৰ। এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ওদালগুৰিৰ পৰা কেমেৰা পাৰ্চন মাধৱ ৰাভাৰ সহযোগত দীপাংকৰ মহন্তৰ ৰিপৰ্ট, CNKD নিউজ। যোৱাকালি আৰু আজি কেইবাটাও মই জিলাত পৰিভ্ৰমণ কৰি আৰু আজি বিশেষকৈ ওদালগুৰি জিলাত পৰিভ্ৰমণ কৰি আমাৰ ইয়াতে যিমান পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট যিবোৰ আঁচনি, এই আঁচনিসমূহ মই পৰ্যালোচনা কৰিলোঁ। আৰু পূৰ্বৰ তুলনাত এতিয়া আমাৰ যি ওদালগুৰি জিলাৰ পাৰফৰ্মেঞ্চ খুব সুন্দৰ হৈ আহিছে, কাৰণ পূৰ্বতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত বিভিন্ন খেলিমেলি আছিলে আৰু সেই খেলিমেলিবোৰ এতিয়া দূৰ কৰা হৈছে। আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই হওক বা আমাৰ জিলা আয়ুক্তই হওক বা আমাৰ বিভাগৰ যিসকল বিষয়া, তেওঁলোকৰ তৎপৰতাত এতিয়া আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যি 92,000 যি ঘৰ ইতিমধ্যে লাভ কৰিছে, তাৰ ভিতৰত ইতিমধ্যে পুৰণা ঘৰ যিমানবোৰ আছিলে, পুৰণা ঘৰৰ কাম প্ৰায় 91% কাম ইতিমধ্যে সমাপ্ত হৈছে। বাকীখিনি আমি আগষ্ট 14 তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণ কৰাৰ কাৰণে ইতিমধ্যে আজি নিৰ্দেশনা প্ৰদান কৰিছোঁ। আৰু যিটো আমাৰ ৰাজ্যিক জীৱিকা মিছনৰ অন্তৰ্গত যিটো জিলা জীৱিকা মিছন আছে, ইয়াতে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট বুলি ক'লে মানে ইয়াতে আলুৰ ক্ষেত্ৰত এটা তেওঁলোকে ব্যৱস্থা লৈছিলে, কিন্তু আমি এতিয়া আলুটো যিহেতু সৰ্বসাধাৰণ খেতিয়কে কৰা এটা বিষয়, গতিকে মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰে আমাৰ 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট কৰাৰ কাৰণে আমি এটা আজি সিদ্ধান্ত লৈছোঁ। আৰু সেইটো আমি আজি সেইকাৰণে আজি কৈছোঁ কি, যিহেতু মহিলাসকল জড়িত আৰু যিহেতু জনজাতীয় মূলৰ বহুত মহিলা ইয়াতে আছে, যি আমাৰ ইয়াতে সুন্দৰ আমাৰ যি এৰী চল প্ৰডাকশ্যন হয়, আৰু সেই এৰী চলে হওক বা এৰীজাতীয় বিভিন্ন সামগ্ৰী যাতে আমি নিৰ্মাণ কৰি এইটো যাতে সমগ্ৰ ভাৰতবৰ্ষৰ বজাৰ এখন যাতে আমি সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। আৰু যাৰ কাৰণে ওদালগুৰিক ব্ৰেণ্ড কৰি পেলাই যে ওদালগুৰিৰ এৰী বা ওদালগুৰিৰ মানে বিশুদ্ধ এৰী, তাৰে চাদৰে হওক বা শ্বলে হওক, এনেকুৱাকৈ এটা নতুন পৰিকল্পনা আজি আৰম্ভ কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ ভিটিআৰৰ পৰাও তেওঁলোকে বিভিন্ন ধৰণৰ সহায় কৰিম বুলি ইতিমধ্যে কথা দিছে। কিন্তু এনেকুৱাকৈ আমি আগন্তুক দিনত 1 লাখ মহিলাক এই ওদালগুৰি জিলাত আমি লাখপতি কৰাৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ। আৰু সেই 1 লাখ মহিলা যদি লাখপতি হ'ব পাৰে, তেতিয়াহ'লে আল্টিমেটলি 1 লাখ মহিলাই আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু 1 লাখ মহিলাই আত্মনিৰ্ভৰ হ'লে ওদালগুৰি জিলাখনৰ নিশ্চিত ওপৰত আগন্তুক দিনত আত্মনিৰ্ভৰ হ'ব বুলি আমি আশাবাদী। সেইকাৰণে যিহেতু আমি আমাৰ ৰাজ্যখন 1ৰ পৰা 5 নম্বৰ নিবলগীয়া হ'লে আমাৰ কৃষকে হওক বা মহিলাসকলক আমি আগন্তুক দিনত আগুৱাই নিব লাগিব, তেতিয়াহে আমি আমাৰ ৰাজ্যখন 1ৰ পৰা 5 নম্বৰত আমি আনিব পাৰিম। আৰু এই ক্ষেত্ৰত নিশ্চিত ওপৰত ওদালগুৰি জিলায়ো উল্লেখযোগ্য বৰঙণি আগবঢ়াব বুলি মই দৃঢ় বিশ্বাসী। ছাৰ, বিশেষকৈ ক'ব লাগিব ওদালগুৰি জিলা বুলি ক'লে PMY ঘৰটো এটা প্ৰধান ইছ্যু। আপুনি ক'লে যে 92,000 তাৰে ভিতৰত মোটামুটি 15,000 ইনকমপ্লিট হৈ তথ্য আমাৰ হাতত আছে। আৰু তাৰে ভিতৰতে আপোনাৰ প্ৰায় 4,000তকৈ অধিক ঘৰ অনিশ্চয়তাৰ মাজত আছে, যিয়ে আচলতে এইটো এটা সাংঘাতিকভাৱে এটা মানে হেৰিত সোমাই আছে। সেইখিনি ক্ষেত্ৰত কি ব্যৱস্থা? আমাৰ যি পূৰ্বৰ যি আছিলে 80,000 আছিলে, নতুনকৈ আহিছে আমাৰ 12,000 যি তেওঁলোকৰ কনষ্ট্ৰাকশ্যন কাম ইতিমধ্যে কৰি আছে। ষ্টেট এভাৰেজৰ লগত আমাৰ জিলাখনৰ ষ্টেট এভাৰেজৰ 12-13% আছেগৈ, কাৰণ এইটো আজিৰ পৰা কেইমাহমান আগতে 2-3 মাহ আগতে প্ৰদান কৰা ঘৰ। গতিকে নতুনখিনিৰ ক্ষেত্ৰত আমাৰ সমস্যা নাই। যি পুৰণাখিনি আছিলে
পুৰণাখিনি যাতে আমি আগন্তুকত শ্বৰ্ট আউট কৰিব পাৰোঁ, কাৰণ আগতে জানে যে থাৰ্ড পাৰ্টিয়ে ইয়াতে বহুত খেলি মেলি কৰিছিলে। আৰু মই যেতিয়া আজিৰ পৰা এবছৰ আগতে আহিছিলোঁ বা জানুৱাৰী মাহত আহিছিলোঁ, প্ৰথমবাৰ যেতিয়া আহিছিলোঁ মই তেতিয়া 68% মাত্ৰ আছিলে ইয়াতে। গৈ গৈ সেইটো পৰৱৰ্তী সময়ত 72 বা 78 হৈ পেলাই যে আজি যে আমাৰ যে 90 ঘৰৰ যে ওচৰ চাপৰ পাইছে, সেইটোৰ কাৰণে আমি বহু আশাবাদী। আৰু বাকী যিখিনি পুৰণা ঘৰ আছে ইতিমধ্যে আমি যিমানবোৰ বেনিফিচিয়াৰী আছে, সেই বেনিফিচিয়াৰী আজি আমি দায়িত্ব অৰ্পণ কৰিছোঁ আমাৰ মাননীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়া। তেখেতে নিজে VCDC ৱাইজটো সভা কৰি পেলাই যাতে বেনিফিচিয়াৰীসকলে যাতে ঘৰবোৰ যাতে সম্পূৰ্ণ কৰে, তাৰ কাৰণে বিশেষ এটা অভিযানৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। 448টা ঘৰ আমাৰ এনেকুৱা আছে যাৰ নেকি তেওঁলোকক ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়াৰ পিছত তেওঁলোকে কাম আৰম্ভ কৰা নাই, আৰু যাৰ কাৰণে আমিও ছেকেণ্ড ইনষ্টলমেণ্ট দিব খোজা নাই। সেইবোৰৰ পৰা প্ৰতিশ্ৰুতি ল'ম। এনেকুৱাকৈ আমি একেবাৰে মাইক্ৰ' মেনেজমেণ্ট কৰি, কাৰণ কিয় যিহেতু পূৰ্বৰ পৰা যিহেতু লেফ্ট আউট হৈ গ'ল, যাতে এইখিনি যাতে আমি উঠাব পাৰোঁ। আৰু উঠাইছোঁ নিশ্চিত ওপৰত আমাৰ বিভাগে বা ইয়াৰে আমাৰ বিষয়াসকলে উঠাইছে। আগন্তুক দিনত যি 4000 ঘৰৰ যিটো আছে, মই ভাবোঁ তাতে ভিতৰত হয়তো 300-400 ঘৰ হয়তো নহ'বগৈ, কাৰণ মাইগ্ৰেটৰী আছে, বহুত মানুহ ইয়াৰ পৰা গুচি গৈছেগৈ। সেইখিনিক বাদ দি বাকী 4000ৰ ভিতৰত 3000 ঘৰ নিশ্চিত ওপৰত আমাৰ 14 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰে। কিন্তু শেহতীয়াভাৱে ছাৰ যিটো আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, আপুনি যি 4000 বা 5000 মানে ঘৰ যে এতিয়া ইনকমপ্লিট হৈ আছে, ইয়াত কিন্তু ছাৰ আঁৰত বেনিফিচিয়াৰী আপুনি কোৱাৰ দৰে বেনিফিচিয়াৰী আচলতে জড়িত নহয়। আৰু গতিকে তেনেকুৱা ক্ষেত্ৰত পলিটিকেলি কিন্তু ইয়াত মানে হেৰি হৈ আছে, ইনভলভ হৈ আছে। যিটো মুখ্যমন্ত্ৰীয়ে তাৰমানে কথা কৈছিলে, জানো, কাৰণ সেইটোতো মই নিজে আহি পেলাই ময়ে হেৰি কৰি পেলাই আমাৰ BTC চিফ প্ৰমোদ বড়োত আলোচনা কৰিছিলোঁ, আৰু এইটো লৈ পেলাই আমি কেইবাবাৰো FIR পৰ্যন্ত দিছোঁ। কিন্তু এতিয়া সেইটো আণ্ডাৰ কণ্ট্ৰল আহিছে, কাৰণ এতিয়া আমি নতুনকৈ যি 12000 আমি ঘৰ যি দিছোঁগৈ, তাত কিন্তু থাৰ্ড পাৰ্টি সোমাব পৰা নাই। আৰু থাৰ্ড পাৰ্টি সোমালে যে তেওঁলোকক